শিক্ষাখণ্ডৰ নাজিৰা গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত বাউলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱকৰ সমাৰোহ। ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত আগবঢ়াই নিয়া আৰু বিদ্যালয় পৰিচালনা সমিতি তথা অভিভাৱক অভিভাৱিকাসকলক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই সমাৰোহ। সমাৰোহৰ লগত সংগতি ৰাখি নাজিৰা গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয়সমূহৰ পৰিচালনা সমিতি আৰু অভিভাৱক অভিভাৱিকাসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। পোনপ্ৰথমে নমস্কাৰ জনাব বিচাৰিছোঁ। আপোনালোকক অহাৰ বাবে আমি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ 2024 চনৰ যি নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে, সেই বিদ্যাপ্ৰৱেশৰ লগত সংগতি ৰাখি নতুন শিক্ষাবৰ্ষৰ যি আমি বিদ্যাপ্ৰৱেশ অনুষ্ঠান ৰাখোঁ, তাৰ লগত সংগতি ৰাখি আমি যিবিলাক আমাৰ নৱনিৰ্মিত আমাৰ নাজিৰা গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ নৱনিৰ্মিত যিবিলাক বিদ্যালয়ৰ পৰিচালনা সমিতি আছে, তেওঁলোকৰ যিসকল সদস্যা আৰু অভিভাৱকসকল, আমাৰ বিশেষকৈ তেওঁলোকক উদ্দেশ্য কৰি আমি এই অনুষ্ঠানটো ৰাখিছোঁ। আমাৰ নাজিৰা গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ সমূহ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ উদ্যোগত এই অনুষ্ঠানটো ৰখা হৈছে আৰু আমি মূলতঃ অভিভাৱকসকলক এই অনুষ্ঠানলৈ আকৰ্ষিত কৰিবৰ বাবে যে আমাৰ চৰকাৰী শিক্ষানুষ্ঠানত যিসমূহ সুবিধা বা আমি কি ধৰণৰ আমি কাম কৰি আছোঁ, এইসমূহৰ বিষয়ে অৱগত কৰিবৰ বাবে অনুষ্ঠানটো ৰাখিছোঁ। লগতে আমি বিদ্যালয় পৰিচালনা সমিতিসমূহৰ যিবিলাক বহুত কথা তেওঁলোকে অৱগত নহয়, তেওঁলোকৰ হাতত যিখিনি দায়িত্ব কৰ্তব্য ক্ষমতা নিৰ্ধাৰণ কৰি দিছে, আমাৰ শিক্ষাৰ আইনে দিছে, তেওঁলোকে এইখিনি অৱগত নহয়। আমি সেই সম্পৰ্কেও অলপ আলোচনা কৰিব বিচাৰিছোঁ। লগতে আমাৰ এইটো এটা উৎসৱ ৰূপে আমি উদযাপন কৰিব বিচাৰিছোঁ। সেই গতিকে আমি বিভিন্ন ইয়াত পিঠা পনাৰ প্ৰতিযোগিতাৰ পৰা আদি কৰি খেল ধেমালি আনন্দমূলকভাৱে আমি উৎসৱ আকাৰে আমি ইয়াত উদযাপন কৰিছোঁ আৰু সকলোৰে সমন্বয় যাতে ইয়াত বৃদ্ধি হয় আৰু আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি যাতে সকলো আকৰ্ষিত হয়, অভিভাৱকসকল সচেতন হয়, আমাৰ শৈক্ষিক উত্তৰণৰ বাবে আমি কি কাম কাজ কৰিব পাৰোঁ, এইসমূহ আলোচনাৰ বাবে আজি আমি এই অনুষ্ঠানটো বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু অভিভাৱকৰ সমাৰোহ অনুষ্ঠানটি উদযাপন কৰিছোঁ বাউলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত। আমি আৰু এটা ব্যৱস্থা কৰিছোঁ। আমাৰ নাজিৰা গ্ৰাম্য কেন্দ্ৰ সমলৰ যিবিলাক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকৰ লিখনি আনিছোঁ, অভিভাৱকসকলৰ লিখনি আনিছোঁ, আমি এখন হাতে লিখা আলোচনী এখন প্ৰকাশ কৰি দিছোঁ। খুব কম সময়তে আমি সেইখন প্ৰেছত দিব পৰা নগ'ল, কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ভাল ছপাৰ আলোচনী উলিয়াম। কিন্তু আমি তেওঁলোকৰ লিখনিৰ এখন সৰ্বাংগ সুন্দৰ এখন হাতে লিখা আলোচনী আজি এই সভাতে, আজি মুকলি সভাতে উন্মোচন কৰিব আৰু আমি এইখন লিখি লৈছোঁ। আৰু তাৰ দ্বাৰা আমি কি কৰিছোঁ, আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী বহুতে হয়তো প্ৰতিভা আছে লিখাৰ, কিন্তু কোনো প্লেটফৰ্ম নাপায়, গতিকে আমি আজি এইখন প্লেটফৰ্ম উলিয়াই দিছোঁ যাতে তেওঁলোকে ইয়াত লিখনি দিছে, কবিতা আহিছে, গল্প আহিছে, প্ৰবন্ধ আহিছে। অভিভাৱকো বহুত আমি সঁহাৰি দেখিছোঁ, বহুত অভিভাৱকে আমাক তেওঁলোকৰ কবিতা এই প্ৰবন্ধ আদি দিছে। গতিকে আমি ভাবিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি এই কাৰ্যটো আগবঢ়াই নিম আৰু ইয়াতকো ছপাৰ এখন যাতে আমি আমাৰ সমল কেন্দ্ৰৰ এই নাজিৰা গ্ৰাম্য সমল কেন্দ্ৰৰ যাতে এখন ছপাৰ আলোচনী উলিয়াব পাৰোঁ, সেইটো ব্যৱস্থা পৰৱৰ্তী কালত আমি ল'ম। আজি মাত্ৰ হাতে লিখা আলোচনীখনেই ইয়াত উন্মোচন হ'ব। ধন্যবাদ। নিউজ চেনেললৈ আমি আন্তৰিক শ্ৰদ্ধা নিবেদন জনাইছোঁ। যিহেতু আমি নাজিৰা গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আমি অভিভাৱক আৰু মাতৃগোটৰ আমি এখন সমাৰোহ অনুষ্ঠিত কৰিবলৈ আমি আজি এই তাৰিখতে 3 তাৰিখতে আমি আজি সিদ্ধান্ত আমাৰ সকলো শিক্ষকৰ গ্ৰাম্য মণ্ডলৰ সকলো শিক্ষকৰ সহযোগত আমি ইয়াত অনুষ্ঠিত আজি কৰিছোঁ। আৰু লগতে আমি এই শিক্ষাৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত, শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত আমি কিখিনি কৰিব পাৰোঁ সেইখিনি বিষয়ে আমি ইয়াত আলোচনা কৰিবৰ কাৰণে আজি সভাখন অনুষ্ঠিত হৈছে। আৰু ইয়াৰ লগতে সংগতি ৰাখি আমি
যিসকল আমাৰ A+ গ্ৰেড আমাৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত যিসকল গুণোৎসৱত A+ গ্ৰেড আমি পাবলৈ সক্ষম হৈছিলোঁ সেইসকলক আমি ইয়াত আজি তেওঁলোকক উদগনিমূলক হিচাপে আমি তেওঁলোকক সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু লগতে আমি সৰ্বোচ্চ নম্বৰ ছাত্ৰ ছাত্ৰীসকলে যি বিদ্যালয়সমূহত সৰ্বোচ্চ নম্বৰ পাইছিলে সেইসকলকো আমি অভিভাৱকসকলক আমি এটি সম্বৰ্ধনা ৰাখিবৰ কাৰণে আমি ইয়াত আমি আৰু লগতে আমি যিসকল আমাৰ বিদ্যালয়সমূহত কোনো দৰমহা নোপোৱাকৈ কোনো মানে তেওঁলোকৰ হেৰি নোপোৱাকৈ আমি তেওঁলোকক আমি বিদ্যালয়সমূহত আমি খটাই আছোঁ যিহেতু আমি বিদ্যালয়ৰ প্ৰধানসকলৰ এই কিছু 2-1 পইচা খৰচা কৰি হ'লেও আমি বিদ্যাঞ্জলিৰ যিটো এপ আছে বিদ্যাঞ্জলিৰ স্বেচ্ছাসেৱক হিচাপে আমি আমাৰ বিদ্যালয়সমূহত আমি তেওঁলোকক আমি এই সম্বৰ্ধনা জনাবৰ কাৰণে আমি তেখেতলোকক আজি এই অনুষ্ঠানটো ভাগিতে আমি লৈছোঁ গতিকে লৈ আমি এইখিনিয়ে কৈছোঁ মোৰ ফালৰ পৰা আৰু আমাৰ সভাপতি ডাঙৰীয়াই এই বিষয়ে আপোনালোকক আৰু পিছৰ কথাখিনি আপোনালোকক ক'ব বুলি মই আশা ৰাখিছোঁ এই মুকলি মঞ্চত অধিষ্ঠিত আজি সভাৰ সভাপতি মহোদয় তথা এই বাউলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অচ্যুত কলিতাদেৱ